আমি দেখাইছোঁ আপোনালোকক টকা উপাৰ্জন কৰা এটা সহজ পদ্ধতি। চাওক, আমি কৰিছোঁ আৰু আমি টকা উপাৰ্জন কৰি আছোঁ। আপোনালোকেও কৰক এই পদ্ধতি। এয়া চাওক, এটা 50 টকা দামৰ প্লাষ্টিক টিং, ইয়াক আনি ফুটা উলিয়াই লৈছোঁ। তলত ফুটা উলিয়াই দিছোঁ, তক্তাৰ ওপৰত দিছোঁ, ইয়াত বেঙেনা গছ দিছোঁ। এয়া চাওক, সুন্দৰকৈ লাগিছে, আমি বিক্ৰী কৰি আছোঁ। এয়া এটা সুন্দৰ পদ্ধতি অৰ্থ উপাৰ্জনৰ। গতিকে আপোনালোকে অৰ্থ উপাৰ্জন কৰিবলৈ যদি একো ৰাস্তা পোৱা নাই, এই ধৰণে আপোনালোকে মাটি নহ'লেও প্লাষ্টিক টিং এটাত এনেকৈ বেঙেনা ৰুই বেঙেনা খেতি কৰি টকা উপাৰ্জন কৰিব পাৰে অতি সহজে। এয়া চাওক, সুন্দৰভাৱে হৈছে, একো কষ্ট নাই। গতিকে চাওক, এয়া সুন্দৰ পদ্ধতি, কৰক আপোনালোকে, টকা ইনকম কৰক। ইয়াত গোবৰ মাটি ভৰাই দিছোঁ, অন্য একো নাই, বনবাত নিয়াই দিছোঁ। গতিকে সুন্দৰকৈ বেঙেনা লাগি আছে, আমি বিক্ৰী কৰি আছোঁ। এয়া চাওক, আজিকালি টকা ঘটা পদ্ধতি, আমি মনৰ চিন্তা পৰিৱৰ্তন কৰিব লাগিব। আমি চিন্তা পৰিৱৰ্তন কৰিয়ে এইটো কৰিছোঁ। এয়া চাওক।